ঘটনাটো ঠিক 13 তাৰিখে হোৱা বুলি কৈছিলোঁ মই পিছত গম পালোঁগৈ কিন্তু অফিচিয়েলি আমাক এনেকুৱা জনোৱা নাছিলে কমিউনিকেশ্যন কৰা নাছিলে আৰু বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহটো অহা যোৱা হৈয়ে থাকে ইয়াতে গতিকে আমি প্ৰত্যেকটো বেমাৰীৰ কথা আমি গম নাপাওঁ আৰু স্পেচিয়েলি আমাক কমিউনিকেশ্যন কৰিলেহে আমি এইটো গম পোৱা যায় এই বস্তুটো মই মানে আনঅফিচিয়েলি কথাটো গম পোৱাৰ পিছত গতিকে মই অনুসন্ধান এটা কৰি আছিলোঁ তেতিয়া আপুনি কোৱা কথাটো মই মানে গম পালোঁ মানে এতিয়ালৈকে আৰু এতিয়া পৰৱৰ্তী সময়ত আমি সেইখিনি চাই আছোঁ কিমানখিনি সত্য তিনিচুকীয়াত কোনোবাক আটক কৰা বুলি শুনিছোঁ কিন্তু অফিচিয়েলি মই তেনেকুৱা কমিউনিকেশ্যন পোৱা নাই তো আমাৰ ইয়াততো এতিয়ালৈকে তেনেকুৱা আইনগত কাৰোবাক ডিটেইন কৰিছে এনেকুৱা ধৰণৰ খবৰ অহা নাই তো সেইখিনিয়ে মই গম পাওঁ ঘটনাটো ঠিক 13 তাৰিখে হোৱা বুলি কৈছিলোঁ মই পিছত গম পালোঁগৈ কিন্তু অফিচিয়েলি আমাক এনেকুৱা জনোৱা নাছিলে কমিউনিকেশ্যন কৰা নাছিলে আৰু বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহটো অহা যোৱা হৈয়ে থাকে ইয়াতে গতিকে আমি প্ৰত্যেকটো বেমাৰীৰ কথা আমি গম নাপাওঁ আৰু স্পেচিয়েলি আমাক কমিউনিকেশ্যন কৰিলেহে আমি এইটো গম পোৱা যায় এই বস্তুটো মই মানে আনঅফিচিয়েলি কথাটো গম পোৱাৰ পিছত গতিকে মই অনুসন্ধান এটা কৰি আছিলোঁ তেতিয়া আপুনি কোৱা কথাটো মই মানে গম পালোঁ মানে এতিয়ালৈকে আৰু এতিয়া পৰৱৰ্তী সময়ত আমি সেইখিনি চাই আছোঁ কিমানখিনি সত্য তিনিচুকীয়াত কোনোবাক আটক কৰা বুলি শুনিছোঁ কিন্তু অফিচিয়েলি মই তেনেকুৱা কমিউনিকেশ্যন পোৱা নাই তো আমাৰ ইয়াততো এতিয়ালৈকে তেনেকুৱা আইনগত কাৰোবাক ডিটেইন কৰিছে এনেকুৱা ধৰণৰ খবৰ অহা নাই তো সেইখিনিয়ে মই গম পাওঁ ঘটনাটো ঠিক 13 তাৰিখে হোৱা বুলি কৈছিলোঁ মই পিছত গম পালোঁগৈ কিন্তু অফিচিয়েলি আমাক এনেকুৱা জনোৱা নাছিলে কমিউনিকেশ্যন কৰা নাছিলে আৰু বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহটো অহা যোৱা হৈয়ে থাকে ইয়াতে গতিকে আমি প্ৰত্যেকটো বেমাৰীৰ কথা আমি গম নাপাওঁ আৰু স্পেচিয়েলি আমাক কমিউনিকেশ্যন কৰিলেহে আমি এইটো গম পোৱা যায় এই বস্তুটো মই মানে আনঅফিচিয়েলি কথাটো গম পোৱাৰ পিছত গতিকে মই অনুসন্ধান এটা কৰি আছিলোঁ তেতিয়া আপুনি কোৱা কথাটো মই মানে গম পালোঁ মানে এতিয়ালৈকে আৰু এতিয়া পৰৱৰ্তী সময়ত আমি সেইখিনি চাই আছোঁ কিমানখিনি সত্য তিনিচুকীয়াত কোনোবাক আটক কৰা বুলি শুনিছোঁ কিন্তু অফিচিয়েলি মই তেনেকুৱা কমিউনিকেশ্যন পোৱা নাই তো আমাৰ ইয়াততো এতিয়ালৈকে তেনেকুৱা আইনগত কাৰোবাক ডিটেইন কৰিছে এনেকুৱা ধৰণৰ খবৰ অহা নাই তো সেইখিনিয়ে মই গম পাওঁ